এমুঠি কবিতা আবৃত্তিকাৰ পাপু কলিতা। এইটো এটা ত্ৰিবেণী সংগম, সকলোৱে জনাটো উচিত। ত্ৰিবেণী সংগম বুলি এইকাৰণেই কৈছোঁ যে মই এটা কবিতা লিখিছিলোঁ আজি আমাৰ এই ছাৰৰ ওপৰত, ছাৰৰ বিষয়ে। ছাৰৰ বিষয়ে লিখা কবিতাটো আপোনাৰ কণ্ঠৰে 2 দিনৰ ভিতৰতে নিগৰিত হ'ব। আৰু এই ত্ৰিবেণী সংগমৰ জৰিয়তে আপোনাৰ পৰা মোলৈ আহিছে এইটো উপহাৰ। গতিকে এইটো মই আজি ধন্য হৈছোঁ। আপোনাৰ চেনেলৰ জৰিয়তে মানে মই কথাখিনি ৰাইজক জনাব বিচাৰিছোঁ। এমুঠি কবিতা আবৃত্তিকাৰ পাপু কলিতা। কবি বাখৰ দত্ত চিনামৰা মহাবিদ্যালয়ৰ এগৰাকী শুভাকাংক্ষী তথা জুবিন গাৰ্গৰ শৈশৱৰ যোৰহতীয়া সহপাঠী, খেলমাটি, যোৰহাট। কাব্যক্ষেত্ৰ উদ্যোগৰ কলা ডাৱৰৰ প্ৰহাৰত আছিল এডৰা আশাহীন পথাৰ। কোনোবাই হুঁচৰি এৰা, কোনোবাই ধৰাৰ মেলানি মগা আছিল সেইডৰা পথাৰ। নাঙলৰ ধাৰক সি উপলঙা কৰে, বৈ যোৱা জলসূতিক সি ঘিণ কৰে। কাৰণ কলঘৰৰ বিকট শব্দক সি ভাল পায়। কিন্তু দিগন্তৰ নীল আভা আৰু শত ঘামৰ টোপালে সূচী কৰি আমাৰ ঘৰখন আকৌ তাতেই পাতিলোঁ, এগছি চাকিৰ পোহৰত, হাজাৰ জোনাকীৰ জিলমিল মিলনত। তাহানিৰ পথাৰখনো আজি উৰ্বৰ ক্ষেত্ৰ। ৰবা দৃষ্টি, তুমি পিছে চিনি পাইছানে নাই? মই এই যে চিনামৰা মহাবিদ্যালয় কাব্যক্ষেত্ৰ। কবিতাৰ শিৰোনাম বুৰঞ্জীৰ ৰিং। কবি ডক্টৰ দীপেন নাথ, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, চিনামৰা মহাবিদ্যালয়, যোৰহাট। 1991 চনক ভিত্তিবৰ্ষ হিচাপে লৈ কিছু অনুভৱ। চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰীযুত আনন্দ শইকীয়া ছাৰৰ কৰকমলত। বুৰঞ্জীৰ ৰিং। 1991 চনত ইয়াত এজন মানুহ আছিল। হাজাৰ বছৰৰ পাছতো মানুহে ক'ব, মানুহ নহয়, এজন মহাপুৰুষ আছিল। বোকা এডৰা খচি খচি তেওঁ পদুমৰ খেতি কৰিছিল। মৰিশালিবোৰ ভাঙি ভাঙি জীৱন ৰুইছিল, কাঁইটবোৰ কাটি কাটি গোলাপৰ বাগিচা পাতিছিল, বহু পুৰুষ ধৰি শুকাই থকা গছপুলিবোৰত পানী দিছিল, বাট পথ সাজি হৃদয়ৰ মেলা পাতিছিল, সূৰ্যটো ইয়াতেই বন্দী কৰি থৈছিল। 1991 চনত ইয়াত এজন মহাপুৰুষ আছিল। ৰঙালাওৰ ভাজিত হৃদয়ৰ মেলা, মচুৰ দাইলত বৌদ্ধিকতাৰ খেলা, চক পেঞ্চিলত জীৱনৰ যোগ বিয়োগ, সময়ক ধৰি ৰখাৰ শিকলি তেওঁ সাজিছিল। গছ বন ফুল চৰায়ে তেওঁকে প্ৰণাম জনাইছিল। 1991 চনত ইয়াত এজন মহাপুৰুষ আছিল। তেওঁ য'তেই হাত দিছিল সফল হৈছিল, যি কামেই কৰিছিল আধৰুৱা হোৱা নাছিল। যি সপোন দেখিছিল চকু মেলিয়েই দেখিছিল, তেওঁ আজানুলম্বিত নাছিল। কিন্তু হাত দুখন তাতোতকৈও অলপ দীঘল আছিল। 1991 চনত ইয়াত এজন মহাপুৰুষ আছিল। আন্ধাৰত ডুব গৈ থকা মানুহৰ চিঞৰ তেওঁ শুনিছিল। সেইবাবেই তেওঁ এটা পোহৰৰ ঘৰ সাজিছিল। কৃষক, বনুৱা, হালোৱা সজোৱাৰ শোষণ তেওঁ দেখিছিল। সেইবাবেই সিহঁতৰ কণ্ঠ তেওঁ নিজৰ কৰি লৈছিল। কাল বলুকাই পুতি থোৱা অতীতৰ হাঁহিবোৰ তেওঁ দেখিছিল। সেইবাবে তেওঁ ইতিহাস লিখিছিল। বস্তুবাদী বিচ্ছিন্ন মানসিকতাৰ কথা তেওঁ জানিছিল। সেইবাবে সমন্বয়ৰ বৰঘৰ সাজিছিল। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ ভেটি গঞ্জিছিল। দুষ্কৃতি নাশী সংস্কৃতিৰ পাতনি মেলিছিল।
1991 চনত ইয়াত এজন মহাপুৰুষ আছিল। তেওঁৰ হাত দুখনেই, অথচ হাজাৰ হাজাৰ গছ বন্তি একেলগে জ্বলাব পাৰিছিল। তেওঁ মানুহ এজনেই, কিন্তু শত পৰিয়ালৰ ডাৱৰ একেলগে ঠেলিব পাৰিছিল। তেওঁ মানুহ আছিল, কিন্তু চিনামৰা বাগিচাৰ আটাইতকৈ ওখ গছজোপাতকৈও তেওঁ ওখ আছিল। আপুনি ঠিকেই ভাবিছে, তেওঁ মহাপুৰুষ আছিল। আন্ধাৰৰ শতিকা এটা ঠেলি পোহৰৰ শতিকাবোৰ তেওঁই আমন্ত্ৰণ জনাইছিল। 1991 চনত ইয়াত এজন মহাপুৰুষ আছিল। বন্তি জ্বলি থকা ঘৰবোৰ সাক্ষী, অক্সিজেন দিয়া গছবোৰ সাক্ষী, সঁচা কথা কোৱা মানুহবোৰ সাক্ষী, পুথিভঁৰালৰ কিতাপবোৰ সাক্ষী, আকাশৰ জোন বেলি তৰা সকলো সাক্ষী। 1991 চনত ইয়াত এজন মহাপুৰুষ আছিল। তেওঁ মানুহ গঢ়াৰ ইতিহাস ৰচিছিল। কবিতাৰ শিৰোনাম কাব্যক্ষেত্ৰ এদিন নিথৰুৱা হ'ব। কবি দিব্যজিৎ শইকীয়া, সহকাৰী শিক্ষক, ভেলেউগুৰি উচ্চ মাধ্যমিক আদৰ্শ বিদ্যালয়, নকছাৰী, যোৰহাট তথা প্ৰাক্তন ছাত্ৰ, চিনামৰা মহাবিদ্যালয়। কাব্যক্ষেত্ৰ এদিন নিথৰুৱা হ'ব, যিদিনা মোৰ ককাৰ মৃত্যু হ'ব। ককা, এদিন তুমিও গুচি যাবা ক'ৰবাত। বট বৃক্ষৰূপী কাব্যক্ষেত্ৰৰ বাবে হৈ ৰবা এটি সৰাপাত। কাব্যক্ষেত্ৰ যদি এটি গছপুলি, সহস্ৰজনে স্বীকাৰ কৰিব একেমুখে তুমি আছিলা তাৰ একমাত্ৰ মালি। তোমাৰ মৃত্যুত তোমাৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিব, কিন্তু মই তোমাৰ নাতিয়ে জানো ভালদৰে। তোমাৰ আত্মাটোৱে কাব্যক্ষেত্ৰৰ দেৱদাৰু কেইজোপাতে ওলমি থাকিব। ককা, তুমি কাব্যক্ষেত্ৰৰ প্ৰথম প্ৰেমিক। মোৰ দৃষ্টিত মৰুভূমিত গছপুলি ৰুবলৈ সাহস কৰা এক দুৰ্দান্ত প্ৰেমিক পথিক। শৌখিনতাৰ পৰিপন্থী তোমাৰ বিপ্লৱী সত্তা। কাব্যক্ষেত্ৰ তোমাৰ বাবে ত্যাগ, সহিষ্ণুতাৰ প্ৰতীকস্বৰূপ। ৰবাৰ্ট ফেলকন স্কটৰ এণ্টাৰ্কটিকা যাত্ৰা। অগ্নিত জাহ যাব তোমাৰ পুৰাতন দেহ, কিন্তু সেয়া যে নহ'ব শেষ। তোমাৰ স্মৃতিয়ে এদিন বাট দেখুৱাব, তোমাৰ আশাবোৰ বুকুত বান্ধি কাব্যক্ষেত্ৰ এদিন আগবাঢ়ি যাব। ককা, মনত নপৰিবনে তোমাৰ কাব্যক্ষেত্ৰৰ ৰাধা চূড়াজোপাৰ কথা, আধা কেঁচেলোৱা কলজোপা, তামোল কেইজোপাৰ কথা? পিছফালৰ ফিচাৰী আৰু ৰাস মঞ্চটোৱে তোমাৰ কথাকেই ক'ব। ককা, সঁচাকৈ কৈছো, বুৰঞ্জীৰ অধ্যাপক মোৰ ককা যিদিনা নিজেই বুৰঞ্জী হ'ব, কাব্যক্ষেত্ৰ সেইদিনা নিথৰুৱা হ'ব। জীৱিত ককালৈ ক্ষমা প্ৰাৰ্থনাৰে। ককা, কল্পনাৰ কোনো পৰিধি নাই। সীমাহীন দুৰ্বাৰ কল্পনাৰ গতি, আৰু সেই কল্পনাৰেই এই কবিতাৰ সৃষ্টি। ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনাৰে তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।